নমস্কাৰ মই মিলন শইকীয়া আমি আছো বৰ্তমান গুৱাহাটী মঠঘৰীয়াত আৰু ইয়াৰ আগৰটো পেণ্ডেল আমি আছিলো মঙ্গলদৈত ৰাখত 4 দিনীয়া কাৰ্যসূচীৰে নাট মঞ্চস্থ কৰাৰ পাছত আমি গলো মঙ্গলদৈলৈ নলবাৰী ৰাখত আমি 4 দিনীয়া কাৰ্যসূচীৰে নাট মঞ্চস্থ কৰাৰ পাছত আমি গলো মঙ্গলদৈ নলবাৰী ৰাখত আমি 4 দিন নাট মঞ্চস্থ কৰিলো 3 দিন কৰিলো মানুহ নহয় প্ৰেমিক আৰু 4 নম্বৰ দিনা আমি কৰিলো দৰাযাত্ৰী ৰাইজৰ অভূতপূৰ্ণ সঁহাৰি লাভ কৰাৰ পাছত আমি তাৰ পাছত গলো মঙ্গলদৈলৈ আৰু মঙ্গলদৈত দুটা নিশাৰ কাৰ্যসূচীৰে নাট মঞ্চস্থ কৰাৰ পাছত আমি আহি পালোহি গুৱাহাটী মঠঘৰীয়াত আজি দ্বিতীয় নিশা আমি যোৱাকালি মঠঘৰীয়াত পালোহি মঠঘৰীয়াত যোৱাকালি আমি মঞ্চস্থ কৰিলো আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰ এখন ব্যক্তিক্ৰমী ধৰ্মী নাটক হল দৰাযাত্ৰী আৰু ৰাইজৰ অভূতপূৰ্ণ সঁহাৰি লাভ কৰাৰ পাছত আজি দ্বিতীয় নিশা দুটাকৈ দৰ্শনী মানুহ নহয় প্ৰেমিক সন্ধিয়া 5:30 বজাৰ লগে লগে প্ৰথম দৰ্শনী আৰু 8:30 বজাৰ লগে লগে দ্বিতীয় দৰ্শনী আৰু যিসকল ৰাইজে আমাৰ নাটক চাম বুলি ৰৈ আছে নাৰাংগী মঠঘৰীয়া বা গুৱাহাটীবাসী কোনোবাই যদি ৰৈ আছে আমাৰ মানুহ নহয় প্ৰেমিক নাটকখন চাবলৈ আমাৰ আজি নাটক চাবলৈ আপোনালোকক নিমন্ত্ৰণ জনালো ইয়াৰ পাছতে গণেশগুৰিত আৰু এটা পেণ্ডেল আছে আমাৰ গণেশগুৰি পেণ্ডেলটো হৈছে নৱেম্বৰ 28 29 30 বহুত মানুহে কমেন্টত সুধি আছে জনাবলৈ পোৱা নাই গতিকে এনেকৈ কৈ দিছো আমি ইয়াৰ আৰু দুটা পেণ্ডেলৰ পাছত গণেশগুৰিলৈ আহি আছো 28 29 30 তাৰিখে গতিকে যি সকল গুৱাহাটীবাসী ৰাইজে আমাৰ নাটক চাম বুলি ৰৈ আছে আপোনালোকে আজিও আহিব পাৰে মঠঘৰীয়াত বা কাইলৈও আহিব পাৰে কাইলৈ আমাৰ শেষ নিশা আৰু শেষ নিশাৰ নাটক ৰামৰাজ্যৰ লক্ষ্মণ বা আগৰ দুখন নাটক চাম বুলি যদি আপোনালোকে ভাবি আছে গণেশগুৰিলৈ আহিব 28 29 30 তাৰিখে আৰু যোৱাকালি বিপুল সঁহাৰি লাভ কৰাৰ পাছত আজি আমি নাট মঞ্চস্থ কৰিম মানুহ নহয় প্ৰেমিক গতিকে যি সকল ৰাইজে আমাৰ নাটক চাম বুলি ৰৈ আছে সকলোকে আমাৰ নাটক চাবলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছো আজিলৈ এটা সামৰিছো আকৌ লগ পোৱাৰ আশাৰে বাই বাই